নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ সিংগাপুৰ পুলিচৰ মতে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হৈছিল জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক কিন্তু ৰেহাই নাপায় 7 অভিযুক্তই জুবিন কাণ্ডৰ 7 অভিযুক্ত ৰেহাই নাপায় বিপদ নিশ্চিত 7 অভিযুক্তৰ আজি জুবিন গাৰ্গৰ চতুৰ্থটো শুনানি আৰু এই চতুৰ্থটো শুনানিৰ আটাইকেইগৰাকী অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে 7 গৰাকী অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে আদালতে বৃহৎ সিদ্ধান্ত ল'ব পাৰে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং জুবিন গাৰ্গক ডাঙৰ খবৰ আহি পৰিছে বিপদ নিশ্চিত 7 অভিযুক্তৰ বিপদ নিশ্চিত হৈছে 7 অভিযুক্তৰ বৰ্তমান সময় ডাঙৰ খবৰ আজি জুবিন গাৰ্গ ঘটনাৰ চতুৰ্থটো শুনানি আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চতুৰ্থটো শুনানি গতিকে আজি ডাঙৰ খবৰ আহিব পাৰে চৰকাৰে গঠন কৰা অধিবক্তাৰ দলে দৰ্শাব যুক্তি চৰকাৰে 5 জনকৈ অধিবক্তাক নিযুক্তি দিছিল আৰু সেই অধিবক্তাই জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব 7 অভিযুক্তৰ হৈ যুক্তি দৰ্শাব বহিৰাজ্যৰ অধিবক্তাই 7 অভিযুক্তৰ হৈ যুক্তি দৰ্শাব পাৰে বহিৰাজ্যৰ অধিবক্তাই ভাৰ্চুৱেলি অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা ভাৰ্চুৱেলি 7 গৰাকী অভিযুক্তক হাজিৰ কৰোৱা হ'ব আদালতত বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে আজি নিৰ্ণয় হ'ব অমৃত প্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায় গতিকে বৰ্তমান এটা ডাঙৰ খবৰ আহি পৰিছে আদালতলৈ আহিব গৰিমা শইকীয়া গাৰ্গো আহিব আদালতলৈ আৰু 7 অভিযুক্তক লৈ বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে বাক্সাৰ নিকাশী কাৰাগাৰত আছে মুখ্য অভিযুক্ত শ্যামকানু সিদ্ধাৰ্থ তাৰ বিপৰীতে হাফলং কাৰাগাৰত আছে শেখৰ আৰু অমৃত প্ৰভা গতিকে এই কেইগৰাকী অভিযুক্তক লৈ আজি ডাঙৰ খবৰ আহিব পাৰে সিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি কৈছে কিন্তু তৎসত্ত্বেও ৰেহাই নাপায় এই কেইগৰাকী অভিযুক্তই জুবিন কাণ্ডৰ এই কেইগৰাকী অভিযুক্ত ৰেহাই নাপায় বিপদ নিশ্চিত হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে সিংগাপুৰতকৈ আমি ভাল কাম কৰিছোঁ সিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি কৈছে কিন্তু আমি অভিযুক্তক জেলত ৰাখিছোঁ জুবিন গাৰ্গৰ লগত থকা এই অভিযুক্ত জেলত ৰখা হৈছে গতিকে এই কেইগৰাকী অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে ৰেহাই নাপায় জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত এই কেইগৰাকী অভিযুক্তই ডাঙৰ খবৰ আহিব পাৰে বৰ্তমান সময়ত ভাৰ্চুৱেলি আটাইকে হাজিৰ কৰোৱা হ'ব কোৰ্টত আৰু আজি চতুৰ্থটো শুনানিৰ হয়তো আদালতে বৃহৎ ৰায় দিব পাৰে আদালতলৈ গৰিমা শইকীয়া গাৰ্গ আহিব লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ আন সদস্যও আহিব সকলোকে আদালতলৈ মতা হৈছে আনহাতে জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব চৰকাৰে নিযুক্তি দিয়া 5 গৰাকীকৈ অধিবক্তাই চৰকাৰে প্ৰসিকিউটৰ টিম ঘোষণা কৰিছিল আৰু প্ৰসিকিউটৰ টিম ঘোষণাৰ পিছতে জুবিন গাৰ্গৰ এই যি যুঁজখন এক নতুন মূৰ লাভ কৰিছিলে প্ৰকৃত যুঁজখন আজিৰ পৰা আৰম্ভ হৈছে জুবিন গাৰ্গৰ হৈ বা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যিখন যুঁজ সেই যুঁজখন আজিৰ পৰা আৰম্ভ হৈছে আজিৰ পৰাহে আমি চাব পাৰিম যে কি হ'ব এওঁলোকৰ শাস্তি সঁচাকৈ শাস্তি লাভ কৰিবনে জুবিন কাণ্ডত জড়িত 7 অভিযুক্তই কি শাস্তি লাভ কৰিব সেই ক্ষেত্ৰত সকলোৰে চকু নিবদ্ধ হৈ আছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু বৰ্তমান সময়ত এক ডাঙৰ খবৰ আহি পৰিছে সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি কৈছে পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি কৈছে কিন্তু অসমবাসীয়ে প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু যদি হৈছে তেন্তে জুবিন গাৰ্গক পানীত নামিবলৈ কোনে দিলে জুবিন গাৰ্গৰ দেহত পোৱা গৈছিল 400 গুণ খুৰা স্বাভাৱিকতকৈ 400 গুণ খুৰা পোৱা গৈছিল অসমবাসীয়ে ইয়াত প্ৰশ্ন কৰিছে জুবিন গাৰ্গক অত্যাধিক খুৰা সেৱন কোনে কৰোৱাইছিল সেইবিলাক তদন্ত হ'ব লাগিব এইবিলাক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে সেইসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব প্ৰতিগৰাকী অসমীয়াই 19 ছেপ্টেম্বৰৰ পৰা বিগত বৰ্ষৰ 19 ছেপ্টেম্বৰৰ পৰা কৈ আহিছে দাবী উত্থাপন কৰি আহিছে চৰকাৰেও এই ক্ষেত্ৰত স্পষ্টকৈ কৈছে 7 অভিযুক্তক ৰেহাই দিয়া নহ'ব আৰু বৰ্তমান সময়ত জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ খবৰ আহিব পাৰে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল সিংগাপুৰ পুলিচৰ মতে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হৈছিল কিন্তু অসম আৰক্ষীয়ে কৈছে জুবিন গাৰ্গৰ হত্যা হৈছিল গতিকে এই 7 গৰাকী অভিযুক্তক লৈ বৰ্তমান সময়ত ন্যায়িক যুঁজখন চলি আছে আজি জুবিন গাৰ্গৰ ন্যায়িক যুঁজৰ প্ৰকৃত যুঁজ চলিব চৰকাৰে নিযুক্তি দিছে 5 জনকৈ অধিবক্তা আনহাতে অভিযুক্তৰ হৈ বহিৰাজ্যৰ 7 অধিবক্তাই যুঁজিব গতিকে এই যুঁজখন নিশ্চয়কৈ
আজি বহুত ক্ষেত্ৰত ডাঙৰ হ'ব জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখনক লৈ ডাঙৰ হ'ব আজি যুঁজখন কি শাস্তি হবে এওঁলোকৰ বিপদ নিশ্চিত মুখ্যমন্ত্ৰীয়ে কৈছে ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছোঁ ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি কৈছে কিন্তু আমি এইকেইগৰাকীক জেলত ৰাখিছোঁ আমি ভাল কাম কৰিছোঁ অসম পুলিচে ভাল কাম কৰিছে গতিকে বৰ্তমান সময়ত এক ডাঙৰ খবৰ আহিব পাৰে আৰু আপোনালোকে কি ভাবে এই ক্ষেত্ৰত কমেন্ট কৰিবলৈ নাপাহৰিব কমেন্ট কৰক জুবিন গাৰ্গৰ এইকেইগৰাকী দোষীক লৈ কি ভাবে সঁচাকৈ এওঁলোকে শাস্তি লাভ কৰিবনে নিশ্চয়কৈ শাস্তি লাভ কৰিব ছিংগাপুৰ পুলিচৰ মতে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক যদি ছিংগাপুৰ আৰক্ষীৰ মতে আমি চাবলৈ যাওঁ তেন্তে এইকেইগৰাকী অভিযুক্তই কিন্তু ৰেহাই পায় ছিংগাপুৰ আৰক্ষীৰ মতে এই যি 7 অভিযুক্ত এই 7 অভিযুক্ত হৈছে নিৰ্দোষী কিন্তু অসম আৰক্ষীয়ে কৈছে অসম চৰকাৰে কৈছে আমি কাকো ৰেহাই নিদিওঁ মৰমৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লগত যিসকলে হেতালি খেলিলে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব আৰু বৰ্তমান সময়ত তেওঁলোকক জেলত ৰখা হৈছে আজি চতুৰ্থটো শুনানি এই 7 অভিযুক্তক লৈ শুনানি চলি আছে চতুৰ্থ শুনানি আজি আৰু এই শুনানি হয়তো দিশ নিৰ্ণয় কৰিব কোনে জামিন লাভ কৰিব কোনে শাস্তি লাভ কৰিব অমৃতপ্ৰভা মহন্তৰ কি হ'ব এক ডাঙৰ খবৰ আহিব পাৰে মাত্ৰ কেইটামান ক্ষণ সকলোৱে দৃষ্টি নিবদ্ধ কৰি ৰাখক মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পিছতেই সকলো ওলাই পৰিব জুবিন গাৰ্গৰ আচল দোষী কোনে জুবিন গাৰ্গক এনেকুৱা কৰিলে কোনে জুবিন গাৰ্গৰ সৈতে এনেকৈ হেতালি খেলিলে গতিকে বৰ্তমান সময়ত এক ডাঙৰ খবৰ আহিব পাৰে জুবিন গাৰ্গক লৈ ডাঙৰ খবৰ আহিব পাৰে 7 অভিযুক্ত কি শাস্তি হ'ব আদালতে কি ৰায় দিব এই 7 অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে বৰ্তমান সময়ত জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ আদালতৰ শুনানি চলি আছে আজি চতুৰ্থটো শুনানি আৰু চতুৰ্থটো শুনানি আজি কাৰ জেল হ'ব কোনে জামিন লাভ কৰিব সেই ক্ষেত্ৰত সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে অমৃতপ্ৰভা মহন্তই চেষ্টা কৰিছে জামিন লাভ কৰিবলৈ অমৃতপ্ৰভা মহন্তই বহুত চেষ্টা কৰিছে যে তেওঁ জেলৰ পৰা ওলাওক জামিন লাভ কৰক কিন্তু আদালতে এই ক্ষেত্ৰত দিয়া নাই ৰায় আদালতে স্পষ্টকৈ কৈছে সঠিক প্ৰমাণ নহালৈকে কোনো দোষীক ৰেহাই দিয়া নহ'ব জেলতে থাকিব লাগিব আৰু এই 7 অভিযুক্তৰ হৈ আদালতত যুক্তি দৰ্শাব বহিৰাজ্যৰ অধিবক্তাই আনহাতে জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব চৰকাৰে নিযুক্তি দিয়া 5 প্ৰসিকিউটৰ টিমে 5 জনীয়া অধিবক্তাৰ দলে গতিকে আজিৰ যুঁজখন কি হ'ব সেয়া লক্ষণীয় হৈ পৰিব প্ৰতিগৰাকী অসমীয়া ৰৈ আছে প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে সকলোৱে কৈ আছে মৰমৰ শিল্পীগৰাকী খুৰা সেৱন কিয় ইমানকৈ কৰোৱা হ'ল স্বাভাৱিকতকৈ 400 গুণ বেছি খুৰা কৰোৱা হৈছিল জুবিন গাৰ্গক কিয় জুবিন গাৰ্গক ইমান খুৰা সেৱন কৰোৱা হ'ল আৰু পানীত কিয় নমোৱা হ'ল সেইসমূহ অসমবাসীয়ে বিচাৰি আছে আৰু প্ৰতিগৰাকী অসমীয়াই এই ক্ষেত্ৰত ন্যায় বিচাৰি আছে আৰু আজি আদালতৰ ৰায় কি হ'ব সেই ক্ষেত্ৰত সকলোৰে চকুলো নিবদ্ধ হৈ আছে